আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা আল আলা সূৰাটো পঢ়ি শুনাব খুজিছোঁ। এইটোৰ অৰ্থ হৈছে সৰ্বোন্নত সূৰা নম্বৰ 87, মুঠ আয়াত 19, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1। নম্বৰ, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তোমাৰ মহান প্ৰভুৰ নাম কীৰ্তন কৰা। 2 নম্বৰ, যিজনে সৃষ্টি কৰিছে আৰু ভাৰসাম্য স্থাপন কৰিছে। 3 নম্বৰ, যিজনে ভাগ্য নিৰ্ধাৰণ কৰিছে আৰু সৎপথ প্ৰদৰ্শন কৰিছে। 4 নম্বৰ, যিজনে উদ্ভিদ উৎপন্ন কৰিছে। 5 নম্বৰ, পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে। 6 নম্বৰ, অচিৰে মই তোমাক কোৰাণ পাঠ কৰাম আৰু তুমি নাপাহৰা। 7 নম্বৰ, সেইবোৰ ব্যতীত যিবোৰত আল্লাহে ইচ্ছা কৰে, তেওঁ বাহ্যিক আৰু গোপন সকলো জানে। 8 নম্বৰ, সৰল পথত দিন ইছলামত চলিবলৈ মই তোমাক সহজ কৰি দিছোঁ। 9 নম্বৰ, হে উপদেশ যদি ফলদায়ক হয় উপদেশ দিয়া। 10 নম্বৰ, যি ভয় কৰে সি উপদেশ গ্ৰহণ কৰিব। 11 নম্বৰ, আৰু যি হতভাগা সি ইয়াৰ পৰা ফালৰি কাটি থাকিব। 12 নম্বৰ, সি মহা অগ্নিকুণ্ডত পতিত হ'ব। 13 নম্বৰ, পিছত সি তাত নমৰে নিজেও। 14 নম্বৰ, সফল হ'ব সেইজন যিজনে পবিত্ৰ জীৱন নিৰ্বাহ কৰে। 15 নম্বৰ, নিজ প্ৰভুৰ নাম স্মৰণ কৰে আৰু নামাজ পঢ়ে। 16 নম্বৰ, কিন্তু হে হতভাগাবোৰ, তোমালোক পাৰ্থিৱ জীৱনকেই অগ্ৰাধিকাৰ দিছা। 17 নম্বৰ, অথচ পৰকালহে উৎকৃষ্ট আৰু চিৰস্থায়ী। 18 নম্বৰ, এই কথা পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহতো আছে। 19 নম্বৰ, ইব্ৰাহিম আৰু মুছাৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহতো আছে। সমাপ্ত।